চাওক অতিশয় এক হৃদয় বিদাৰক ঘটনা যে উৰুকাৰ যি আনন্দ উল্লাস সেই আনন্দ উল্লাসৰ মাজতে তিয়কৰ বামুণপুখুৰী যি হাঁহচৰা অঞ্চল সেই বামুণপুখুৰী অঞ্চলত পুৱতি নিশা এক হৃদয় বিদাৰক দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাত ইতিমধ্যে দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে আৰু আন 4জন লোক ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট মিছন হস্পিটেলত এই মুহূৰ্তত গুৰুতৰভাৱে আহত হৈ তেওঁলোক চিকিৎসাধীন অৱস্থাত আছে। মই আপোনাৰ ওচৰলৈ আহিম যে কেনেধৰণে ঘটনাটো সংঘটিত হৈছিল, কিমান সময়ত আপোনাৰ আপোনাৰ ওচৰলৈ আহিছো, ঘটনাটো কিমান সময়ত ঘটনাটো আপোনাৰ 3টা 3:30টাৰ ভিতৰত অমিত গগৈ মোৰ নিজৰ দেউৰা। তাৰ দ্বিতীয়তে 6জনকে নিৰোহী মানুহ গাড়ীয়ে মহতিয়াই নিছে আৰু মানুহজন এতিয়া বৰ্তমান মিণ্টু গগৈ পলাতক আছে। আমাক ন্যায় লাগে আৰু যেতিয়ালৈকে মিণ্টু গগৈক ধৰি আনি দিব নোৱাৰে তেতিয়ালৈকে আমি মানে অমিত গগৈ আৰু অভিজিত ফুকনৰ ডেড বডি চমজি নলওঁ, মিণ্টু গগৈ ঘৰ চোতালতে দাহ কৰিম বুলি ভাবি আছো। এই গোটেই ঘটনাটো আচলতে কিহৰ কাৰণে হ'ল বুলি আপুনি ভাবে? গোটেই ঘটনাটো মদৰ কাৰণে হ'ব। মদ খাই আহি গাড়ী চলাই 6জনকে নিৰোহী মানুহ মহতিয়াই নিছে আৰু তেওঁলোকৰ গাতো সম্পূৰ্ণ নিদোষী, তেওঁলোকৰ গাত দুখ নাই, তেওঁলোক নিজৰ ছাইডত আছে। তেওঁ বিপৰীত দিশৰ পৰা আহি ৰং ছাইডৰ পৰা আহি মহতিয়াই নিছে। গতিকে আজি এই বিহু দিনত বৰ বিষ। অমিত গগৈ মানুহগৰাকী মৃগী ৰোগী, তেওঁ বেমাৰী অসুখীয়া, তেওঁ মাত্ৰ ছোৱালী 2জনী আছে আৰু অভিজিত ফুকনৰ আইতাকৰ আৰ্থিক একেবাৰে অৱস্থা বেয়া, তেওঁ মানে একদম নৰিয়াত পৰি আছে। অলপ আজি 2 বছৰ আগত তেওঁ দেউতাক ঢুকাইছে। গতিকে এতিয়ালৈকে তেওঁলোকৰ ঘৰত জনাজাত হোৱাই নাই। আমাক মুঠতে ন্যায় লাগে, ঘূৰাইতো নাপাওঁৱে, আমিতো ঘূৰাই নাপাওঁৱে। আমাক ক্ষতিপূৰণ লাগিব, ন্যায় লাগিব আৰু মিণ্টু গগৈক আমাৰ সন্মুখত ধৰি আনি দিব লাগিব পুলিচেও উল্টা চিধা কৰিলে নহ'ব। 2জন মানুহৰ নিৰোহী মানুহৰ জীৱন ধ্বংস কৰি আৰু বাকী যি 4জন জীৱনৰ কাৰণে পংগু কৰি পেলালে। তেওঁলোক ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ পথ জীৱনৰ কাৰণে পংগু কৰিছে। সেইগতিকে আমাক ন্যায় লাগে, মিণ্টু গগৈক লাগে। যেতিয়ালৈকে মিণ্টু গগৈক আমাৰ ৰাইজৰ আগত গতাই নিদিয়ে তেতিয়ালৈকে আমি ডেড বডি চমজি নলওঁ। ইতিমধ্যে যেতিয়া দুৰ্ঘটনা সংঘটিত হ'ল তাৰপিছত হস্পিটেললৈ কোনে লৈ গৈছিল? অভিজিত ফুকনক তেওঁৱে হস্পিটেললৈ নিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ অক্সিজেনৰ অভাৱত তেওঁলোকৰ অকণমান হাৰাশাস্তি হয়, কাৰণ আমাৰ ডক্টৰ গাড়ীও নাপালে। কাৰণ ঠাণ্ডাখনত ইমান ঠাণ্ডাত কোনেও গাড়ী চলাবলৈ মন নকৰে। এই চিকিৎসাৰ অভাৱতো কিছুমান ঘটনা ঘটিলে। তাৰ দ্বিতীয়তে তেওঁ অভিজিত ফুকনক হস্পিটেললৈ নিয়ে মানে তেওঁ দায়িত্ব সামৰি এতিয়া পলাই দিলে নহ'ব নহয়। তেওঁ আমাক মুঠতে মিণ্টু গগৈক লাগে আৰু যেতিয়ালৈকে মিণ্টু গগৈক ৰাইজে আৰক্ষী আমাক গতাই নিদিয়ে তেতিয়ালৈকে আমি ডেড বডি চমজি নলওঁ। মিণ্টু গগৈ ঘৰ চোতালৰ মুখত আমি ডেড বডি দাহ কৰিম বুলি ভাবি আছো। আপোনাৰ ওচৰলৈ আহিছো, গোটেই ঘটনাটো জানো মোৰ আঁতৰ মানে মোৰ বামুণপুখুৰী। মই মানে কি হ'ল, মোৰ মানে ঘৰ ইয়াতে বাৰু, পুৰণা ঘৰ ইয়াতে। মই এতিয়া খবৰ পাইহে আনিছোঁ, বেয়া লাগে মোৰ। সি ৰাতিপুৱা মানে কি যিটোৰ মৃত্যু হ'ল সি মোক ভৰিত ধৰি আহিছিলে, বমা বহাগ বিহু শুভেচ্ছা, মাঘৰ বিহু শুভেচ্ছা জনাইছোঁ, ভৰিত ধৰি আহিছে। মই কৈছো পাই তই ভালে থাক পাই। সেইটোৱে মোৰ বামুণপুখুৰীত ঘৰ। তাৰপিছত এনেধৰণৰ নভবা ঘটনা এটা ঘটি গৈছে। মোৰ মানে মই হেনো ভাল আছিলো, উঠি অহা ল'ৰা এটা মৰি গ'ল। হয়, অতিশয় এক দুৰ্ভাগ্যজনক ঘটনা। বিহুৰ দিনত কোনেও নভবা এটা ঘটনা এই মুহূৰ্তত যিহেতু সংঘটিত হৈছে। এই মুহূৰ্তত গাঁওবাসী ওলাই আহিছে, গাঁওবাসী ওলাই আহি ঘটনাৰ যি উচিত ন্যায় বিচাৰিছে। এই মুহূৰ্তত মই বাইদেউ আপোনাৰ ওচৰলৈ আহিম। আমি উচিত বিচাৰটো ভালকেনে টাইট কেনে কৰিবলৈ কৈছো তেখেতক। সেইটোৱে কথাটো। তেখেতকো কি ক'ব বাইদেউ? যিহেতু পুৱতি নিশা সংঘটিত হৈছে, কোনেও নভবা এটা ঘটনা। কিন্তু জীৱনত এনেকুৱা এটা দেখা নাই, এনেকুৱা এটা। কিন্তু এইটো বৰ ডাঙৰ ঘটনা, আমাক মানে বেজাৰ দিছে দেই, ক'ব নোৱাৰিছোঁ। এতিয়া কি হ'ল মানে তাক মানে উচিত বিচাৰটো কৰি পিনি একদম ভালকেনে দিব লাগে। অন্যায় যাতে নকৰে আৰু এইখন খেলত। ইমান ল'ৰাকেইটা বিহু দিনাই গৈছে, আমাৰ নিজৰ পুত্ৰৰ লগত পুত্ৰ। আমাৰ মুঠতে এতিয়া ঘৰত কাম বনো হোৱা নাই, এনেকুৱা ঘটনা এটা হৈ গৈছে। কাহানিও এনেকুৱা এটা হোৱা নাই এনেকুৱা ঘটনা। কিন্তু একদম বেলেগ মহতিয়াই দিলে দেই। নিজৰ ভাই ককাইকতে গোটেই গাঁওখন বামুণপুখুৰীলৈকে আমাৰ তেনেকেই থাকে ল'ৰা ছোৱালীবোৰ। এতিয়া মানে তেনেকুৱা হৈ গৈছে, কৰি দিছে সি মানে। অলপমান বোলে নিজৰ গাঁৱৰ জেগাডোখৰত অকণমান ভালকে আহা, তুমি কলৈ যোৱা? ঘৰ সেই মুখতে, ইমান জোৰচে চলাই আহিলে হয় নি? ঘৰ ওচৰতে পালেহিয়ে ঘৰ। অন্য জেগা নহয় নহয় বোলে, ইমান দূৰলৈ যাব লাগে, একদম স্পীডত নিব লাগে। সেইটো কথা নহয় নহয়। তুমি ক'বালৈ যোৱা নাই ন, ঘৰ দাঁতিতে। বিশেষকৈ সকলোকে নভবা এটা ঘটনা
এই মুহূৰ্তত যিহেতু সংঘটিত হৈছে যে দুজনকৈ একেখন গাঁৱৰে যুৱক ইতিমধ্যে নিহত হৈছে আৰু 4জনকৈ যুৱক এই মুহূৰ্তত চিকিৎসাধীন অৱস্থাত আছে। গাঁওবাসীয়ে একটা নভবা কল্পনাৰ অতীত এটা ঘটনা সংঘটিত হৈছে। এই বিহুৰ যিহেতু আনন্দ উল্লাসৰ মাজত এনেধৰণৰ ঘটনা এই মুহূৰ্তত স্মীয়মান হৈ পৰিছে সমগ্ৰ গাঁওবাসী। মই আপোনাৰ ওচৰলৈ আহিম বাইদেউ, গোটেই ঘটনাটো যিহেতু নভবা এটা ঘটনা সংঘটিত হৈছে বিহুৰ দিনাখনে বিশ্বাস কৰা নাই, কোনেও বিশ্বাস কৰিবলৈও অতীত। মোৰ মানুহজনো আছিলে যিজন যে ঢুকালে সৰু ল'ৰাটো, সি মোৰ ভাগিন হয়। এহেঁতি মানে তাত খানা খাইছিলে, ইয়াৰ মানুহ ঘৰৰ ওচৰত অহাৰ কাৰণে খানা ইয়াৰ নামঘৰত খাই নাই প্ৰতিবাৰে। এবাৰ নাখালে কাৰণে তেহেঁতি তাত খালে। তাৰপৰা মই মানুহজনক 2:30মান বজাত ফোন মাৰিছোঁ, মই তুমি আহিব হোৱা নাই নি এতিয়া? তাৰপৰা বোলে আজি বছেৰেকৰ বিহুটো খং চং নকৰিবিচোন, যাম এতিয়া গাহৰি কাটিম ইয়াতে বোলে, একেবাৰে মাংস চাংস লৈ যাম। এইটোহে ঘৰ আৰু মোৰ। আৰু তাৰপৰা তেওঁলোকৰ মাত শুনিছোঁ, আহিছে মেলিছে, গাহৰিও মাৰিছে। গাহৰি মানে একেচাটতে মৰা নাই দেই, গাহৰি ইমান চিঞৰিছে, কমেও সিহঁতি কেইবাবাৰো মাৰিছে মানে, চব শুনি আছোঁ। তাৰপৰা গাড়ী এখন মানে আহিছে, এনেকুৱা জোৰে ঘাটং কৰিছে আৰু কাৰো মাত কথা নাই। তাৰপৰা সেই আমাৰ মোৰ এই বাইদেউ হয়, বাইদেউ উঠি আহিছে, মই উঠি আহিছোঁ। প্ৰথমে আমি চোৱা নাই কাকো, মানে এনেকৈ চাইছোঁ আৰু চাওঁতে চিনি পোৱা নাই, আন্ধাৰ যে। যেতিয়া মোবাইলৰ পোহৰটো পালোঁ, তেতিয়া মই মোৰ ভাগিনটো দেখিছোঁ পৰি আছে। তাৰপৰা মই ভাবিছোঁ মোৰ মানুহজনো আছিলে, কাৰণ মই মাত শুনিছোঁ যে মোৰ মানুহজনো ক'ৰবাত পৰি আছে। তহঁতি বিচাৰ, মই ভাগিনটো ধৰি আছোঁ, মোৰ মানুহজনো ক'ৰবাত পৰি আছে যে, এক্সিডেণ্ট হৈ পৰি আছে, বিচাৰচোন তহঁতি বিচাৰ কৈছোঁ। তাৰপৰা সেই তাক যেনিবা সেই মিণ্টু গাড়ীতে লৈ যাওঁ বুলি ক'লে, নিলে, নি মেলি পঠিয়ালে। তাৰপৰা বাকীখিনিকো মানুহে ধৰিছে, মানে এনেকুৱা অৱস্থা হৈছে মানুহৰ মানে কাক মাতিম কাক নামাতিম এনেকুৱা হৈছে। চবতো গাঁৱলৈ পৰি আছে ন, গোটেইকেইটা মানে মাত কথা কাৰোৱে নাই। এটাতো দুটা মৰিয়ে থাকিলে এতিয়া আজি এই বছেৰেকৰ বিহুত। সেই মাকজনী এতিয়া কি বুলি সান্তনা দিম? আইতাকজনী এতিয়া পৰি আছে, আইতাকে সুধি আছে নাতিয়েকৰ কথা। সদায় ল'ৰাটোৱে বুঢ়ীজনীক মানে প্ৰতিপাল কৰেগৈ, সুধি আছে নাতিয়েকটোৰ কথা, কি বুলি কওঁ এতিয়া? মাকজনী এতিয়া হাৰ্টৰ বেমাৰ আছে, ক'ব নোৱাৰো এতিয়া। গালি পাৰিছে, তহঁতি নকওঁগে, কি বুলি ক'ম এতিয়া? মাকজনী কান্দিছে ইমান, মাক তেহেঁতিও ভবা নাছিলে এইটো হ'ব বুলি। তইনো মাৰিছে, ইমান ছাইডত মাৰিছেগে ন।